নমস্কাৰ বন্ধুসকল, পৰিজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো যেহেতু আপোনাৰ আজিৰ দিনটোত আপোনাৰ মেঘ ৰাশিকে ধৰি আজি কিছু ৰাশিৰ আজি আপোনাৰ শুভ ফল দেখা গৈছে আৰু সেই শুভ ফল কি আজি আপোনাৰ তাৰ বিষয়ে আমি আজি বিতংভাৱে আজি আমি এই ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজতে সোমাই দিওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ 11 এপ্ৰিল, আজিৰ দিনটো আপোনাৰ শুক্ৰবাৰ আৰু আজিৰ দিনটোত শুক্ৰ অৱস্থাত অতি আপোনাৰ শক্তিশালী হ'ব আৰু এফালে শুক্ৰ বৃহস্পতিৰ মীন ৰাশিত বহি বৃহস্পতিৰ সৈতে ৰাশিৰ পৰিৱৰ্তন যুগৰ সৃষ্টি কৰি আছে আৰু নিজৰ উচ্চ ৰাশিত আপোনাৰ বহি শুক্ৰই মালব্য ৰাজ্যও আপোনাৰ সৃষ্টি কৰি আছে আৰু এই শুভ যুগৰ সমান্তৰালকৈ চন্দ্ৰাদি যুগো গঢ় লৈ উঠিছে। কাইলৈ চন্দ্ৰ কন্যা ৰাশিলৈ পৰিৱৰ্তিত হোৱাৰ বাবে আৰু ইয়াৰ লগতে আজিৰ দিনটোত হস্ত নক্ষত্ৰ আৰু পূৰ্ব যুগৰ সংমিশ্ৰণে এই যুগে নিশ্চিত উপকাৰ আৰু উন্নতি কঢ়িয়াই আনিব, যাৰ বাবে আজি মেঘ ৰাশিকে ধৰি 5টা ৰাশিয়ে ৰাজযোগৰ সুবিধা লাভ কৰিব। গতিকে আজি আমি 11 এপ্ৰিলত যি ৰাজযোগ 11 এপ্ৰিলত যি আপোনাৰ ৰাজযোগ আজি আপোনাৰ কোনবোৰ ৰাশিৰ ভাগ্যৱান হ'ব আমি জানো আছো। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ 11 এপ্ৰিল শুকুৰবাৰে যিটো দেৱী লক্ষ্মীৰ প্ৰতি উৎসৰ্গিত আৰু ইয়াৰ লগতে আজিৰ দিনটোত শুক্ৰ গ্ৰহৰ অৱস্থান অতি ভাল হৈ পৰিছে। শুক্ৰই আজিৰ দিনটোত বৃহস্পতিৰ মীন ৰাশিত গোচৰ কৰিব আৰু বৃহস্পতিৰ সৈতে ৰাশিৰ পৰিৱৰ্তন যুগৰ সৃষ্টি কৰিছে। আনহাতে শুক্ৰই আজিৰ দিনটোত নিজৰ উচ্চ ৰাশিত গোচৰ কৰাৰ সময়ত মালব্য যুগৰ সৃষ্টি কৰিব। কেৱল এয়াই নহয়, আজিৰ দিনটোত চন্দ্ৰ কন্যা ৰাশিত থকাৰ বাবে এক উপকাৰী চন্দ্ৰাদি যুগ গঢ় লৈ উঠিছে আৰু আজিৰ দিনটোত হস্ত নক্ষত্ৰৰ লগতে ধ্ৰুৱ যুগৰ সংমিশ্ৰণ হ'ব, যাৰ বাবে মেঘ, কৰ্কট, সিংহ, ধনু আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাৰ সকলে আৰ্থিক লাভৰ লগতে নিজৰ কেৰিয়াৰত বুদ্ধিৰ সুযোগ লাভ কৰিব। গতিকে ৰাজযোগৰ পৰা আজিৰ দিনটোত ভাগ্য ৰাশিৰ কি লাভ হ'ব জানো আছো। লগতে আজি আমি শুকুৰবাৰৰ দিন উপকাৰী ব্যৱস্থা গোটেইখিনি আজি আমি এই ভিডিঅ'ৰ মাজত আমি জানো আছো। প্ৰিয় দৰ্শক, আজি যদি চোৱা হয় আজি আপোনাৰ যিসকল আজি আপোনাৰ মেঘ ৰাশি আছে, আজি তেখেতৰ প্ৰথম ৰাশি যিহেতু মেঘ আৰু মেঘৰ আজিৰ দিনটো মেঘৰ কাৰণে আজি শুভ যোগ লৈ আহিছে। তো আমি জানিম যে মেঘ ৰাশিৰ আজিৰ 11 তাৰিখ, যিহেতু 11 তাৰিখৰ দিনটো আজি শুকুৰবাৰ দিনত আজি আপোনালোকৰ কেনেকে হ'বলৈ গৈ আছে। তো প্ৰিয় দৰ্শক, আহক আমি চাওঁ মেঘ ৰাশিৰ বিষয়টো। গতিকে আজি মেঘ ৰাশিয়ে কৈছে যে আজি অৰ্থাৎ শুকুৰবাৰ মেঘ ৰাশিৰ বাবে অতি উপকাৰী হ'ব আৰু আপোনাৰ শক্তি আৰু সাহস সঠিক দিশত ব্যৱহাৰ কৰি আজিৰ দিনটোত আপুনি সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত নতুন কিবা এটা কৰাৰ সুযোগ পাব, কামৰ লগত জড়িত হৈ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, যিটো আপোনাৰ ভাৱে ভাগ্যৰ কথা হ'ব। আজি আপোনাৰ আৰ্থিক অৱস্থা সুষম কৰি ৰখাত সফল হ'ব আৰু আপোনাৰ উপাৰ্জন বাঢ়িব, কিন্তু খৰচ কমি যাব। আৰু পাৰিবাৰিক জীৱন যদি চোৱা হয় আপোনাৰ জীৱন আৰু প্ৰেম জীৱন দুয়োটাতে আপুনি ভাগ্যৱান। আজি যদি মেঘ ৰাশিৰ আপোনাৰ শুক্ৰবাৰৰ আপোনাৰ যদি প্ৰতিকাৰ যদি চাওঁ, যদি আপুনি এজন অন্ধ মানুহক পাৰিলে আপুনি দান দিব, নহলে আপুনি তেওঁক মিঠাই খোৱালে আপোনাৰ ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি গম পাম যে আজি যিহেতু আমি মেঘ ৰাশিৰ বিষয়ে আমি গম পালো, এতিয়া আমি জানিম যে কৰ্কট ৰাশি হয়। কৰ্কট ৰাশিৰো কিছু আপোনাৰ ভাগ্য আজি উদয় হবলৈ গৈ আছে। আজিৰ দিনটো ভাল শুভ ফল লৈ আহিছে। তো আজি আমি কিনো শুভ ফল লৈ আহিছে আমি কৰ্কট ৰাশিৰ বিষয়ে জানো আহক। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি কৰ্কট ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে আজি 11 এপ্ৰিল দিনটোত আজি আপোনাৰ চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰত অতি ভাল দিন হ'ব আৰু আজিৰ দিনটোত কোনোবা চলি থকা সমস্যাৰ পৰা সকাহ পাব আৰু মন সুখী হৈ থাকিব। আপুনি আপোনাৰ বুদ্ধিমত্তাক সঠিক দিশত ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়ত আপুনি লাভ পাব। আৰু যদি আপুনি আপোনাৰ ব্যৱসায়ত সম্প্ৰসাৰণ বাবে ঋণ ল'ব বিচাৰে তেন্তে এই কামত আপুনি সফলতা লাভ কৰিব পাৰিব। আজিৰ আপোনাৰ উপাৰ্জন বৃদ্ধি পাব আৰু বিলাসিতা উপভোগ কৰিব আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক আপুনি সময় কটাব পাৰে। আৰু কৰ্কট ৰাশিৰ যদি শুকুৰবাৰৰ প্ৰতিকাৰ চোৱা হয়, লক্ষ্মী দেৱী পূজা কৰি কনকধৰ স্তোত্ৰ আপোনাৰ পাঠ কৰিব লাগে। প্ৰিয় দৰ্শক, আমি গম পালো যে আজি আপোনাৰ যিহেতু আজি কৰ্কট ৰাশিৰ বিষয়ে আমি গম পালো। এতিয়া আমি আহিম আজি আপোনাৰ যিহেতু আমি কেইটামান ৰাশি কৈছিলো, তো তাৰ কাৰণে আজি আপোনাৰ ৰাশিও হ'ব পাৰে। চ' আজি আমি চাওঁ ইয়াৰ পিছত যি ৰাশি আছে সেই ৰাশি হ'ল আপোনাৰ সিংহ ৰাশি। হয় প্ৰিয় দৰ্শক, আজি আমি সিংহ ৰাশিৰ বিষয়ে যদি চোৱা হয় আজিৰ দিনটো আপোনাৰ কেনেকে যাব। সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো যদি আমি চাওঁ যে কৈছে যে আজি অৰ্থাৎ শুকুৰবাৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে সুখ কঢ়িয়াই আনিব। আপোনাৰ যিকোনো বহু প্ৰত্যাশিত আপোনাৰ ইচ্ছা পূৰণ কৰিব পাৰিব আৰু আপুনি প্ৰেম জীৱনত প্ৰেম আৰু পাৰস্পৰিক সম্প্ৰীতি থাকিব আৰু আজিৰ দিনটো পৰিয়ালৰ
পত্নীৰ পৰাও সমৰ্থন লাভ কৰিব পাৰিব। আজি আপোনাৰ চাকৰিত আপোনাৰ প্ৰভাৱ আৰু সন্মান বাঢ়িব। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত যোগাযোগৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে আৰু বৈদ্যুতিক সঁজুলিৰ কামত জড়িত সকলৰ আয়ু বৃদ্ধি পাব আৰু বিত্তৰ সৈতে জড়িত কামতো আপুনি লাভৱান হ'ব আৰু আপুনিও নতুন কিবা এটা শিকিবলৈ সুযোগ পাব যিয়ে ভৱিষ্যত আপোনাক উপকৃত কৰিব। প্ৰিয় দৰ্শক, আজি আমি গম পালো যে এতিয়া আমি চাওঁ যে সিংহ ৰাশিৰ শুক্ৰবাৰৰ প্ৰতিকাৰ যদি চোৱা হয়, আপুনি শ্ৰীম ভীম শ্ৰীম ওম মহালক্ষ্মী নম মন্ত্ৰ আপুনি দেৱী লক্ষ্মীক আপুনি 11টা জপ কৰি 11টা আপুনি নং আগবঢ়াওক, আপোনাৰ কাৰণে শুভ হ'ব। ইয়াৰ পিছত যদি আমি চাওঁ, ইয়াৰ পিছত যি ৰাশি হ'ল আপোনাৰ, সেই ৰাশি হ'ল আপোনাৰ ধনু ৰাশি। হয়, ধনু ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে আজি 11 তাৰিখ যি আপোনাৰ শুক্ৰবাৰৰ আজি দিনটো আপোনাৰ কেনেকে যাব জানো আহকচোন। ধনু ৰাশিৰ যিসকল জাতক জাতিকা আছে, ধনু ৰাশিয়ে কৈছে যে আপোনাৰ দিনটোত যদি চোৱা হয় আৰ্থিক লাভত আজি বিষয়ত আপুনি লাভজনক দিন হ'ব আৰু সম্পত্তি সম্পৰ্কীয় কামত সফলতা লাভ কৰিব পাৰিব। আপোনাৰ ঘৰত বস্তুগত আৰামত আগমনত আপুনি সুখী অনুভৱ কৰিব। আজিৰ দিনটোত ব্যৱসায়ত লাভ পাব। বিত্তীয় একাউণ্ট সম্পৰ্কীয় কামত কাম কৰা যিসকল জাতক জাতিকা আছে আজি বিশেষ সফলতা লাভ কৰিবলৈ গৈ আছে আৰু কাইলৈ বিদেশী খণ্ডৰ পৰাও আপুনি সুবিধা আজি আপোনাৰ বিদেশী খণ্ডৰ পৰাও কৈছে যে আপুনি সুবিধা লাভ কৰিবলৈ গৈ আছে আৰু কিছুমান শুভ কামত অংশ লোৱাৰ সুযোগ পাব। আপোনাৰ পত্নীয়ে কিছু সফলতা লাভ কৰি সুখী হ'ব। যিসকল নিজৰ কৰ্মক্ষেত্ৰ আৰু চাকৰি সলনি কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে এই সন্দৰ্ভত কিছু ইতিবাচক খবৰ পাব। আৰু শুকুৰবাৰে যদি চোৱা হয় মানে আজি ধনু ৰাশিৰ প্ৰতিকাৰ যদি আমি চাওঁ, এগৰাকী বিবাহিত মহিলাক আপুনি প্ৰসাধন সামগ্ৰী আপুনি উপহাৰ হিচাপে দিলে আপোনাৰ কাৰণে ভাল হ'ব। আৰু যদি আমি চোৱা হয় প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চাওঁ আপোনাৰ যি ৰাশি হৈ আছে আপোনাৰ সেই ৰাশি হ'ল কুম্ভ ৰাশি। হয় প্ৰিয় দৰ্শক, আপুনি কুম্ভ ৰাশিৰ যদি জাতক জাতিকা আপুনি যদি এই ভিডিঅ'টো চাইছে তো আপোনাৰ কাৰণেও আপোনাৰ শুভ ফল লৈ আহিছে। আজি কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণেনো কি শুভ ফল লৈ আছে জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে আজি আপোনাৰ যি 11 এপ্ৰিল তাৰিখটোত কৈছে যে আজি কুম্ভ ৰাশিৰ ভাগ্য আপোনাৰ দিন হ'ব আৰু আজিৰ দিনটোত আপুনি চাকৰিৰ প্ৰভাৱ আৰু প্ৰতিপত্তিৰ সুবিধা পাব পাৰে আৰু বিপৰীত লিংগৰ সহকৰ্মীৰ পৰা আপুনি সমৰ্থন পাব আৰু আপোনাৰ সমস্যা সমাধান হ'ব। আজি আপুনি আৰ্থিক দিশত ভাগ্যৱান হ'ব আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। পানী আৰু তৰল পদাৰ্থৰে কাম কৰা জাতক জাতিকাসকলৰ আয় যথেষ্ট বৃদ্ধি পাব আৰু যিসকল বিদেশৰ লগত জড়িত যিকোনো কাম কৰি আছে তেওঁলোকেও কাইলৈ যদি চোৱা হয় চাকৰিত আপোনাৰ উন্নতন আপোনাৰ বিষয়ৰ পৰা সমৰ্থন পাব। আৰু প্ৰিয় দৰ্শক, আপোনাৰ যদি শুকুৰবাৰৰ কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ প্ৰতিকাৰ যদি চোৱা হয় আপুনি গাই গৰু পাতলি সেউজীয়া খুৱাই শ্ৰী সূক্ত পাঠ কৰিলে ভাল হ'ব। তো গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ যদি লাভান্বিত কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে আজি আপোনাৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।